এতিয়া অলপ আগতে 90%, এতিয়াতো আৰু মানে 5% বাঢ়ি গ'ল। 95% কাম আমাৰ সম্পূৰ্ণ হৈছে। আমি প্ৰস্তুত 6, 7, 8 ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকল আৰু অসমৰ বাহিৰৰ পৰা অহা ভকতসকলকো আমি আদৰিবলৈ প্ৰস্তুত। তেওঁলোকক খুৱাব বোৱাব, তেওঁলোকৰ থকা মেলা ব্যৱস্থা সকলোখিনি কৰিবৰ কাৰণে আমাৰ অভ্যৰ্থনা সমিতি আজি সভাপতি সম্পাদক আমি সকলো ঘূৰিছো। প্ৰতিটো কথা আমি চাইছো। ৰাণনী খালৰ পৰা আমাৰ ভোজনালয়, পানী যোগান, ৰানিং ৱাটাৰ বেলেগত হৈছে নাই নাজানো, ইয়াত একদম স্কিমৰ পৰা ডাইৰেক্ট বিশুদ্ধ খোৱা পানী আহিব। গতিকে গোটেইখিনি কথা আমাৰ প্ৰতিনিধি শিবিৰ মঞ্চ আপোনালোকে দেখিছে যে সকলোখিনি আমি সম্পূৰ্ণই প্ৰায় কৰিছো। আৰু আমি দুদিনততো আমি কৈ দিব পাৰিম যে আমি অহাকালিৰ পৰাই আদৰিবলৈ পৰাকে সাজু আছো। গতিকে সেইকাৰণে আমাৰ 95% কাম আমাৰ সম্পূৰ্ণ হৈছে। গতিকে এইখন এখন আমাৰ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এখন ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি গোটেইখিনি আয়োজন কৰিছো। আৰু ইয়াত এটা নতুন ৰূপ আপোনালোকে দেখা পাব, যিহেতু জামুগুৰি এক সংস্কৃতিবান জেগা। গতিকে বাৰেচৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত এই অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহে এক নতুন ৰূপ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত 95 সংখ্যক অধিৱেশনত দেখা পাব। আমি আশা কৰিছো সকলোৱে সন্তুষ্টিৰে ইয়াত অহাৰ পৰা যোৱালৈকে সন্তুষ্টিৰে তেওঁলোকে এই অধিৱেশনত অংশগ্ৰহণ কৰিব পাৰিব। শিবিৰসমূহতো দেখা পোৱা গৈছে যে এক মানে শিবিৰসমূহত অঘোষিত এক প্ৰতিযোগিতা। গতিকে কোনে কিমান সুন্দৰকে বনাব পাৰে। এনেও জামুগুৰি মানুহ সুন্দৰৰ পূজাৰী আমি। গতিকে সুন্দৰৰ প্ৰতিযোগিতা ইয়াত হৈ গৈছে। কোনে কিমান সুন্দৰকৈ শিবিৰখিনি সজাব পাৰে আৰু থাকি মানুহে ভাল পাব। সুন্দৰ পৰিৱেশ, নেদেখাজনৰ শুভ দৃষ্টি বৈকুণ্ঠপুৰীত পৰিণত হলেই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। গতিকে সকলো দিশতে আপোনালোকে নামঘৰলৈ চাওক। নামঘৰে কেনেকুৱা এটা এই নামঘৰ ভাঙিবলৈ মানুহৰ বেয়া লাগিব, এই কথাটো কৈয়ে আছে। ইমান সুন্দৰ নামঘৰ এটা নিৰ্মাণ হৈ উঠিল, এইটো কেনেকৈ আমি এই নামঘৰটো ইয়াৰ পৰা আঁতৰাম, এতিয়াই মানুহে সেই চিন্তাত আছে। গতিকে গোটেইখিনি আয়োজন ভাল, সহযোগিতা ভাল আৰু ইতিবাচক মানুহৰ সঁহাৰি আৰু সকলোৱে ইয়াত আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। আৰু আমি আশাবাদী ইমান দিনে যিমানখিনি শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে, এইখন আটাইতকৈ ভাল অধিৱেশন পাতিব পাৰিম বুলি আমি আশাবাদী।